হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ' হয়। সকলোৰে বহুত ৰিকুৱেষ্ট কৰি থকাৰ পিছত মই একচুৱেলি এতিয়া তেজপুৰত আছিলোঁ, এইটো কাৰণে দেৰি হ'ল ভিডিঅ'টো দিয়া। আমি এই ভিডিঅ'টোত আলোচনা কৰিম এডভান্স মেথছৰ কমন কুৱেশ্যন। কমন বুলি নহয়, এইকেইটা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে, সেইটো কাৰণে মই দি আছোঁ। মানে এইকেইটা প্ৰশ্ন পৰীক্ষাত নোচোৱাকৈ নাযাব। মই কোৱা নাই যে ইয়াৰ পৰাই আহিব, কিন্তু যিসকলে এডভান্স মেথছ পঢ়ি আছা, এইখিনি প্ৰশ্ন মাষ্ট বি তোমালোকে প্ৰেক্টিছ কৰি যাবাই পৰীক্ষাত, হয়তো ইয়াৰ পৰা আহিব পাৰে। এইখিনি নোচোৱাকৈ নাযাবা। আৰু এইখিনি প্ৰশ্ন মই গোটাওঁতে মই অসমৰ বিভিন্ন জিলাৰ টেষ্ট পেপাৰবিলাক এনালাইচিছ কৰিছোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো চাইছোঁ। টেষ্ট পেপাৰখনৰ পৰাই মই কেইটামান টিক কৰি তোমালোকক দিছোঁ। এই কুৱেশ্যনখিনি তোমালোকে চাই যোৱা, তোমালোকে পৰীক্ষাত হয়তো ভাল নম্বৰ পাব পাৰে এইখিনি প্ৰেক্টিছ কৰিলে। তো আমি এটা এটাকৈ কুৱেশ্যনবিলাক আৰম্ভ কৰিছোঁ, আৰু এই কুৱেশ্যনবিলাক মই চব টেষ্ট পেপাৰৰ পৰা লোৱা হৈছে। টেষ্ট পেপাৰ যিমানবিলাক আছিলে তাৰ পৰা কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকহে দিছোঁ, চিন দি গৈছোঁ, আৰু মই তোমালোকক কৈও যাম। প্ৰথম কথা, এইটো প্ৰশ্ন আহিব পাৰে, দেখুওৱা যে যিকোনো স্বাভাৱিক সংখ্যা এনৰ বাবে 3 to the power n 8 and -1 64ৰে ডিভিজিবল হয়। এইটো মেথমেটিকেল ইণ্ডাকশ্যন চেপ্টাৰটো এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে। নেক্সট, এটা ৱৰ্ড দিব, সেইটো ৱৰ্ডৰ পৰা কিমানটা শব্দ গঠন কৰিব পাৰি। মই কোৱা নাই যে কমিটি ৱৰ্ডটোৱে আহিব, ইয়াৰ জেগাত বেলেগ বেলেগ ৱৰ্ড আহিব পাৰে। যেনেকৈ এটা আহে আছামিজ, এইটো ৱৰ্ডো আহিব পাৰে, কেইটা আখৰ বনাব পাৰি। বা ডাইৰেক্ট কৈ দিব পাৰ্মুটেশ্যন ৱৰ্ডটো দি কেইটা আখৰ বনাব পাৰি। ঠিক আছে, মানে আৰু বহুত টেষ্ট পেপাৰত আহিছে, গতিকে এইটো কুৱেশ্যন চাবা, মানে গোটেইকেইটাই চাবা, মানে কেনেকৈ বনাব পাৰি সেইটো চাবা। নেক্সট, প্ৰুফ ডেট, এইটো চাবা, cos 10, cos 30, cos 50, cos 20, cos 70, 3/16। ইয়াৰ জেগাত এইটোও আহিব পাৰে যে cos 20, cos 80, তেনেকুৱা টাইপতো আহিব পাৰে। ঠিক আছে, cos 40, তো এই গোটেইটা চাবা ভালকৈ। নেক্সট আমি যদি প্ৰশ্ন চাওঁ, এইটো ফাইণ্ড দ্য ইকুৱেশ্যন অফ এ লাইন ইন নৰ্মেল ফৰ্ম। অভিলম্ব আকাৰৰ সমীকৰণ যোনটো প্ৰুফ হ'ব ন, প্ৰুফ কৰাটো কৰিব লাগিব ধুনীয়াকৈ লিখি। মই কোৱা নাই যে অভিলম্ব আকাৰৰে আহিব, তো তুমি বাকীকেইটা আকাৰৰো চাই ল'বা, বাকীকেইটাও ইম্পৰ্টেণ্ট হয়। বাকীকেইটা আকাৰো ইম্পৰ্টেণ্ট, যেনেকৈ এইটো ফৰ্মটো চাবা, y = mx + c। ছেদাংশ আকাৰৰ সমীকৰণটো ইণ্টাৰচেপ্ট ফৰ্ম, x/a + y/b = 1 আছিলে ন। ঠিক আছে, তো এই গোটেইকেইটা ফৰ্মৰে তোমালোকে প্ৰুফটো চাই ল'বা, ইয়াৰ ভিতৰত প্ৰুফ এটা আহিব। নেক্সট, এইটো কুৱেশ্যন চাবা, GCD × LCM = a × b। এই কুৱেশ্যনটো চাবা। গসাউ × লসাগু = সংখ্যা দুটাৰ পূৰণফল, এইটো প্ৰুফ কৰিব আহিব পাৰে। তাৰপিছত মই যদি আৰু তলত যাওঁ, a + ib আকাৰত প্ৰকাশ কৰা এটা চাবা। তাৰপিছত মাপাংক উলিওৱা চাবা, যিকেইটা মানে জটিল সংখ্যা পাঠটোত আছে, মাপাংক মানে এম্প্লিটিউড, আৰু কোণাংক, মাপাংক মানে হ'ল এট বেলেগ মডুলাছ, মই কি কৈ আছোঁ, মাপাংক আৰু এটা আছিলে মডুলাছ ন, দুইটা চাবা আৰু মানে মডুলাছ মানে মাপাংক, আৰু এটা আছিলে কোণাংক। অসমীয়া ৱৰ্ডকেইটা পাহৰি যোৱা হয়, বহুত দিন নাই ন, সেইটো কাৰণে কোণাংক আৰু মাপাংক। ঠিক আছে, এই দুইটা ওলোৱা চাবা। তাৰোপৰি পলাৰ ফৰ্ম, অসমীয়াত কি বুলি কোৱা আছিলে এইটো, পলাৰ মানে ধ্ৰুৱীয়। পলাৰ ফৰ্মটো চাবা, পলাৰ ফৰ্মত লিখিবলৈ। ঠিক আছে, পলাৰ ফৰ্মত লিখিবলৈ চাবা। এইকেইটা টাইপৰ বস্তু চাবা, a + ib, মাপাংক, কোণাংক, পলাৰ ফৰ্ম। আৰু এটা শব্দ মই ক'লোঁ ন অথনি, ইণ্ডিয়া শব্দটোৰ পৰা আহিছে এইবাৰ, তো গোটেইকেইটা চাবা ভালকৈ। নেক্সট, এইটো চাবা, a এটা অৰিক্ত সংহতি, আৰু a × b = b, a × c, তেনে b = c প্ৰুফ কৰিব দিছে। চিট পাঠটোৰ পৰা আহিছে, এইটো মেথমেটিকেল ইণ্ডাকশ্যনৰ চেপ্টাৰৰ, এইটো কুৱেশ্যন চাবা, ইম্পৰ্টেণ্ট। তাৰপিছত মই যদি যাওঁ আৰু এইটো কুৱেশ্যন চাবা, কোৱাড্ৰেটিক ইকুৱেশ্যন পাঠটোৰ পৰা, দ্বিঘাত সমীকৰণ, a² = 5a - 3, b² = 5b - 3। তেন্তে এটা দ্বিঘাত সমীকৰণ উলিওৱা, যাৰ মূল দুটা হ'ব a² / b, b² / a। নেক্সট, এইটো কুৱেশ্যন চাবা, লগ পাঠটোৰ পৰা আহিছে, এইটো কুৱেশ্যন চাবা 17টো। তাৰপিছত চাবা, পাৰ্মুটেশ্যনৰ প্ৰুফ আহিব পাৰে, পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ প্ৰুফ কিছুমান আহিব পাৰে। তাৰপিছত এইটো প্ৰুফ চাবা 19টো। তাৰপিছত এইটো কমপ্লেক্স নাম্বাৰৰ প্ৰুফ, এইটো চাবা, কমপ্লেক্স নাম্বাৰ, এইটো জাষ্ট দুইফালে মডুলাছ লৈ ল'লেই হ'ল। ঠিক আছে, এইটো প্ৰুফ চাবা 24 নাম্বাৰটো। তাৰপিছত মই কৈছিলোঁ ন, ইণ্টাৰচেপ্ট ফৰ্মৰ যোনটো প্ৰুফ, সেইটো ইম্পৰ্টেণ্ট। ইণ্টাৰচেপ্ট ফৰ্মৰ প্ৰুফ, কিবা এটা মানে ফৰ্ম উলিওৱা প্ৰুফ আহিব পাৰে।
এইটো অলপ আগত কৈ আহিলোঁ সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইনটু গসাগু এইটো প্ৰুফ কৰিব আহিব পাৰে ঠিক আছে নেক্সট যদি মই যাওঁ আৰু এইটো কুৱেশ্যন চাবা ছেট পাৰ্টটোৰ এটা ইম্পৰ্টেণ্ট মানে জাষ্ট মাৰ্কছ নাম্বাৰকেইটা উলিয়ালেই হ'ল এইটো কুৱেশ্যন চাবা কমপ্লেক্স নাম্বাৰ এইটো কুৱেশ্যন চাবা কমপ্লেক্স নাম্বাৰৰ ইম্পৰ্টেণ্ট তাৰপিছত এইটো মডুলাছ উলিওৱা আহিছে আকৌ এবাৰ মডুলাছ উলিওৱা জেড ইকুৱেল টু কি আছিলে মডুলাছ জেড ইকুৱেল টু এইটো কুৱেশ্যন চাবা 6 to 2x স্কুৱেৰ মাইনাছ 5x প্লাছ কে সমীকৰণটো এটা মূল আনটোৰ দুগুণ হ'লে কে ৰ মান নিৰ্ণয় কৰা মই অলপ আগত ক'লোঁ আছামিজ শব্দটোৰে আহিছে তাৰপিছত কেইটা শব্দ গঠন কৰিব পাৰি তো এইটো ইম্পৰ্টেণ্ট মানে চাই ল'বা এইটো কুৱেশ্যন চাবা 10 to 90 জন ছাত্ৰই 60 জনে ভলীবল 53 জনে বেডমিণ্টন 34 জনে দুইটাৰ ভিতৰত এটাও নেখেলে তো আমাক উলিয়াব কি দিছে ফাইণ্ড দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ হু ডু নট প্লে এনি অফ দ্য কোনেও মানে এটাও নেখেলে সেইটো সুধিছে এইটো কুৱেশ্যন চাবা 12 to ঠিক আছে আৰু যদি মই যাওঁ পাৰমুটেশ্যন কম্বিনেশ্যন আৰু এটা প্ৰুফ চাবা NCR প্লাছ NCR মাইনাছ 1 ইকুৱেল টু N+1 CR এইটো চাবা ত্ৰিগোণমিতিৰ প্ৰুফ এটা চাবা tan 3 থিটা মাইনাছ tan 2 থিটা মাইনাছ tan থিটা ইকুৱেল টু এইটো প্ৰুফ চাবা গ্ৰেডিয়েণ্ট ফৰ্মত প্ৰৱণতা আকাৰৰ সৰলৰেখা যোনটো উলিয়াব দিছে সেইটো গোটেইকেইটা ফৰ্মৰে চাবা তোমালোকে তাৰপিছত জ্যামিতি পাঠটো এইটো চাবা প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেৰে টনা যিকোনো জিয়াৰ সৈতে সৃষ্টি কৰা কোণবোৰ বৃত্তটোৰ একান্তক বৃত্তাংশত সৃষ্টি কৰা কোণৰ সমান তাৰোপৰি এই দুইটা কুৱেশ্যনে চাবা ইম্পৰ্টেণ্ট হে এই দুইটা ঠিক আছে তো আমি নেক্সট পেজত যাওঁ এইটো চাবা 13 to এইটো হ'ল কমপ্লেক্স নাম্বাৰৰ প্ৰুফ তোমালোকে ৰখাই চাই ল'বা ভিডিঅ'টো তাৰপিছত মূল বিন্দু আৰু 2 - 3 আৰু এইটো বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ মাজে যোৱা ৰেখাৰ প্ৰৱণতা উলিওৱা একেবাৰে ইজি হয় এইটো ষ্ট্ৰেইট লাইন পাঠটো মানে এইটো কোঅৰ্ডিনেট জ্যামিতি পাঠটোৰ পৰা আহিছে তাৰপিছত এইটো কুৱেশ্যন চাবা 22 to ইম্পৰ্টেণ্ট ছেট পাঠটোৰ জ্যামিতি পাঠটোৰ পৰা 30 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত এইটো কুৱেশ্যন চাবা এইটো অকণ বেলেগকৈ দিছে পাৰমুটেশ্যন শব্দটোৰে কেনেকৈ শব্দ গঠন কৰিব পাৰি যাতে পিৰে আৰম্ভ হয় আৰু এছেৰে শেষ হয় পি আৰু এছৰ মাজত 4টা অক্ষৰ থাকে এই কুৱেশ্যনটো চাবা ইম্পৰ্টেণ্ট নেক্সট আৰু যদি মই যাওঁ এইটো কুৱেশ্যন চাবা কমপ্লেক্স নাম্বাৰ এইটো চাবা ঠিক আছে এইটো কুৱেশ্যন চাবা তাৰোপৰি লগ পাঠটোৰ পৰা এইটো কুৱেশ্যন চাবা যদি লগটো ইকুৱেল টু 0.3010 আৰু লগ 3 ইকুৱেল টু দিছ তেনে লগ 7.2 কিমান হ'ব নিৰ্ণয় কৰিব দিছে সেইটো চাবা তাৰপিছত এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় 8 নম্বৰটো ABCD সক্ৰিয় চতুৰ্ভুজ হ'লে দেখুৱা যে cos A plus cos B plus cos C plus cos D equal to 0 এইটো কুৱেশ্যন চাবা এইটো কুৱেশ্যন চাবা দ্বিঘাত সমীকৰণৰ উমৈহতীয়া মূল থাকিলে k ৰ মান নিৰ্ণয় কৰা এইটো কুৱেশ্যন চাবা ত্ৰিগোণমিতিৰ পাঠটোৰ পৰা এইটো চাবা প্ৰুফ কৰা তাৰপিছত এইটো কুৱেশ্যন চাবা কোঅৰ্ডিনেট জ্যামিতি পাঠটোৰ পৰা আৰু এটা কুৱেশ্যন চাবা এইটো 28 নম্বৰটো ইম্পৰ্টেণ্ট তাৰপিছত এইটো কুৱেশ্যন চাবা কমপ্লেক্স নাম্বাৰ √i প্লাছ √i ইকুৱেল টু √2 এইটো চাবা প্ৰুফ কৰিবলৈ এইটো কুৱেশ্যন চাবা মেথমেটিকেল ইণ্ডাকশ্যনৰ পৰা এইটো কুৱেশ্যন চাবা এনেকুৱা টাইপৰ আহিব পাৰে এডাল ৰেখা দিয়া থাকিব সেইডাল যিকোনো এটা ফৰ্মুলা নিব পাৰি ইয়াত কৈছে অভিলম্ব আকাৰলৈ বেলেগ ফৰ্মুলা নিবলৈ দিব পাৰে কিন্তু এইটো চাবা অভিলম্ব আকাৰলৈ নিয়া আৰু মূল বিন্দুৰ পৰা দূৰত্ব নিৰ্ণয় কৰা এইটো ইম্পৰ্টেণ্ট ঠিক আছে এইটো কুৱেশ্যন চাবা মই ক'লোঁ ন পোলাৰ ফৰ্মত নিবলৈ আহিব পাৰে পোলাৰ ফৰ্ম ইম্পৰ্টেণ্ট হয় এইটো অলপ আগত কৈ আহিলোঁ এইটো প্ৰুফ কৰা ইম্পৰ্টেণ্ট ঠিক আছে আৰু মই যদি যাওঁ এইটো কুৱেশ্যন চাবা পাৰমুটেশ্যন কম্বিনেশ্যনৰ এনেকুৱা টাইপৰ প্ৰশ্ন আহি আছে এইটো চাবা এইটো কুৱেশ্যন চাবা এইটো ইম্পৰ্টেণ্ট হয় হা এইটো বহুতবাৰ আহিছে HSLC তেনেকুৱা টাইপৰ প্ৰশ্ন
r equal to xy x minus y 5 এৰে হৰণ যায় তেনে r এটা সমতুল্য সম্পৰ্ক ইকুইভ্যালেন্স ৰিলেচন বুলি প্ৰুভ কৰিব লাগে এটো ইম্পৰ্টেন্ট এইটো কোৱেশ্চন চাবা ম্যাথমেটিক্যাল ইন্ডাকশনৰ আই থিংক আৰু এইটো কোৱেশ্চন চাবা ইম্পৰ্টেন্ট পাৰমুটেশন কম্বিনেশনৰ ঠিক আছে একেটা আৰু আমি আৰু কেইটামান দেখাই আছো আৰু এটা পেজ আছে মোৰ ওচৰত নেক্সট আৰু কেইটামান মই দেখাই আছো প্ৰথম এইটো চাবা প্ৰমাণ কৰা যে বৃত্তৰ জিআই জ্যামিতি পাঠটো এইটো কোৱেশ্চন চাই লবা ভালকে জ্যামিতি কোৱেশ্চনৰ ঠিক আছে নেক্সট আমি যদি চাও আৰু প্ৰুফ কৰা এইটো চাবা দেখুৱা যায় বহি বিন্দুৰ পৰা বৃত্তলৈ তলা অকা স্পৰ্শক দুডাল পৰস্পৰ সমান এটা বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিলে সমান হৈ যায় হেতু চাবা তাৰপিছত এইটো কোৱেশ্চন চাবা 17 টু ABCD চক্ৰীয় চতুৰ্ভুজ আৰু এই বিন্দুত থকা বৃত্তটোৰ স্পৰ্শকডাল BD সমান্তৰাল প্ৰমাণ কৰা যে CA DCB ৰ সমদ্বিখণ্ডক এইটো চাবা তারপরে এইটো 18 নম্বৰ প্ৰশ্নটো চাবা জ্যামিতিৰ ঠিক আছে এই দুটা কোৱেশ্চন চাবা তাৰপিছত আৰু যদি চাও এইটো কোৱেশ্চন চাবা কোনো অংকৰ পুনৰাবৃত্তি নকৰাকৈ পাঁচটা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি যদিহে প্ৰতিটোতে 2 3 আৰু 5 থাকে পাৰমুটেশনৰ এইটো কোৱেশ্চন চাবা কোঅৰ্ডিনেট জ্যামিতি trigonometry পৰা এইটো কোৱেশ্চন চাবা ইম্পৰ্টেন্ট sin square 5 ডিগ্ৰী sin square 10 ডিগ্ৰী ... sin square 90 ডিগ্ৰী লগে 9 হাফ হয় এনেকুৱা প্ৰুফ আহিব পাৰে এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে √3 + এইটো মান নিৰ্ণয় কৰা এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে ইম্পৰ্টেন্ট চাবা এইটো কোৱেশ্চন চাবা দেখুৱা যে যিকোনো অখণ্ড সংখ্যাৰ ঘনফল 9k 9k+1 বা 9k+8 ৰূপত সজাব পাৰি তারপরে 28 টু চাবা ঠিক আছে প্রমাণ করা যায় npr = n-1pr এই প্রুফটো চাবা পারমুটেশন কম্বিনেশনৰ এটো চাবা ম্যাথমেটিক্যাল ইন্ডাকশনৰ পৰা আহিছে অলপ আগতো দেখাইছিল এনেকুৱা টাইপৰ আৰু মই অলপ আগত কৈছিল না এনেকুৱা এটা প্ৰুফ আহিব ত্ৰিকোণমিতি এনেকুৱা প্ৰুফ আহিব পাৰে ইম্পৰ্টেন্ট তারপরে এটো চাবা দুইটা প্ৰুফ ম্যাথমেটিক্যাল ইন্ডাকশনৰ ইকুৱেশনটো চাবা তাৰপিছত এটো কোৱেশ্চন চাবা 17 নম্বৰ তাৰপিছত এটো কোৱেশ্চন চাবা ঠিক আছে এটো কোৱেশ্চন চাবা 28 ৰ ফাৰ্স্ট কোৱেশ্চনটো মানে এটো জ্যামিতিৰ ABCD is a quadrilateral then eto proof কৰিব লাগে trigonometry eto important eto চাবা eto চাবা সেদাংশ আকাৰৰ সমীকৰণ মানে y = mx + c proof কৰিব আছে দেইছা মই কৈছিলো নহয় eto কোৱেশ্চন চাবা 2 নম্বৰ আৰু 3 নম্বৰটো eto proof mathematical induction আৰু eto কি কোনটো চেপ্টাৰ আছিল eto কমপ্লেক্স নাম্বাৰ হৈ গল এখিনি আছিল এখিনি মই কোৱা নাই যে ইয়াৰ পৰা পৰীক্ষাত আহিব এখিনি জাস্ট ইম্পৰ্টেন্ট হয় মানে এখিনি নুসুৱাকে না যাবা ইয়াৰ পৰা হয়তো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে বা কমন গুটেখিনিও আহিব পাৰে মই নাজানো কিন্তু মোৰ এনেকুৱা লাগিছে ইয়াৰ পৰা পৰীক্ষাত আহিব এখিনি সব টেষ্ট পেপাৰ এনালাইসিসও আছিল তো এখিনি চাই পেলাই যেনেকৈ নহওক খালি এনসাৰ বিলাক চোৱা আৰু মুখস্থ কৰি না যাবা বুজি পেলাই যোৱা কাৰণ নাম্বাৰ খলাই দিব পাৰে ঠিক আছে 1 ৰ জায়গাত 3 দি দিলে কিবা দি দিব পাৰে গতিকে মুখস্থ কৰি না যাবা কেতিয়াও বুজি পেলাই যোৱা এই কোৱেশ্চন খিনি